নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো, কাৰণ আপোনালোকৰ বাবে পুনৰ জব নটিফিকেশ্যন মুকলি হৈছে। যদি আপোনালোক এটা জবৰ বাবে আগ্ৰহী হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে আজিৰ জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আন কেনে ধৰণৰ এলিজিবিলিটি লাগিব ইয়াতে, আৰু আপোনালোকৰ এজ লিমিট কিমান লাগিব, সিলেকশ্যন প্ৰসেছ কেনে ধৰণৰ হ'ব, আৰু আপোনালোকে কেনেদৰে নিজৰ মোবাইলৰ জৰিয়তে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। এই ৰিক্ৰুটমেণ্টৰ বাবে যিখিনি আপোনালোকৰ প্ৰয়োজনীয় ডিটেইলছ আছে সকলোখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক কোনো স্ক্ৰিপ্ট নকৰাকৈ। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যনৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কেনেধৰণৰ আপোনালোকৰ বাবে পদ মুকলি হৈছে সেইখিনি আমি ইয়াতে জানিব পাৰিম, আৰু ক'ৰ পৰা পদখিনি মুকলি কৰিছে সেইখিনিও আমি ইয়াতে জানিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ পদসমূহ মুকলি হৈছে IDBI বেংকৰ ফালৰ পৰা এছিষ্টেণ্ট মেনেজাৰৰ বাবে আপোনালোকৰ পদ মুকলি হৈছে। ইয়াতে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুটমেণ্ট 2026ৰ আমি এটা নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে টোটেল 1300কৈ পোষ্ট দেখিবলৈ পাব। 1300 পোষ্ট আপোনালোকৰ বাবে ইয়াতে মুকলি হৈছে। আপোনালোকে অনলাইন মাধ্যমেৰে এই পদসমূহৰ বাবে এপ্লাই কৰিব লাগিব। কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি তলত আলোচনা কৰিছোঁ। ইয়াতে দিয়া হৈছে IDBI বেংক, লাষ্ট ডেট হৈছে ইয়াতে 19 মাৰ্চ 2026। আপোনালোকে মাৰ্চৰ 19 তাৰিখ পৰ্যন্ত এই পদসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। 1300টাকৈ আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A পোষ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O বাবে পদ মুকলি আছে। যদি আপোনালোক আগ্ৰহী হয়, আপোনালোকে যদি এটা জবৰ বাবে অপেক্ষা কৰি আছিল তেনেহ'লে খুবেই এটা আপোনালোকৰ বাবে ভাল অপৰচুনিটি। ইয়াতে প্ৰথম পদটো মুকলি আছে এছিষ্টেণ্ট মেনেজাৰ বা AM-ৰ বাবে গ্ৰেড A। টোটেল পোষ্ট আছে ইয়াতে 200টা। এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A ৰ বাবে 200টা পদ খালী আছে, আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি আপোনালোকৰ UR-ত 81টা, SC-ত 30টা, ST-ত আছে 15টা, EWS-ত 20টা আৰু OBC-ত আছে 54টা। আপোনালোকে মুঠতে এছিষ্টেণ্ট মেনেজাৰৰ বাবে 200টা পদ এনেদৰে কেটেগৰী ৱাইজ পদসমূহ দেখিব পাইছে। আৰু এজ লিমিট হৈছে আপোনালোকে 21 ইয়াৰ্ছ মিনিমাম। আপোনালোকে 21 বছৰ যদি হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু যদি মেক্সিমাম আপোনালোকে 28 ইয়াৰ্ছ হৈছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে মুঠতে 21 বছৰৰ পৰা 28 বছৰ কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে, কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এজন গ্ৰেজুৱেট ষ্টুডেণ্ট হয় বা কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে ইয়াৰ বাবে এলিজিবল হ'ব। আপোনালোকে যিকোনো ইউনিভাৰ্চিটি বা যিকোনো ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক ইয়াতে 2 ইয়াৰ্ছৰ এখন এক্সপিৰিয়েঞ্চো বিচাৰিছে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ বা গ্ৰেড O JAM-ৰ বাবে টোটেল পদ আছে খালী 1100টা পোষ্ট। আৰু গুৱাহাটী জোনত আপোনালোকৰ কিমানটাকৈ পদ খালী আছে সেইখিনিও দিয়া হৈছে। 35টা আপোনালোকে গুৱাহাটী জোনত পদ দেখিবলৈ পাব। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি হৈছে UR-ত 440টা বা 440টা, SC-ত আছে 156টা, ST-ত আছে 100টা, EWS-ত আছে 107টা আৰু OBC-ত আছে 297টা। এনেদৰে আপোনালোকে 1100টাকৈ জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ বাবে পদ দেখিবলৈ পাব। আৰু ইয়াতে এজ লিমিট হ'ব 20 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছ। আপোনালোকে মিনিমাম যদি 20 ইয়াৰ্ছ হৈছে তেতিয়া এলিজিবল হ'ব, আৰু মেক্সিমাম 25 ইয়াৰ্ছ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে, আপোনালোকে ইয়াতে বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনত মিনিমাম 60% মাৰ্কছ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিখিনি জেনেৰেল কেণ্ডিডেট হয়। আৰু EWS আৰু OBC কেণ্ডিডেটৰ বাবে মিনিমাম আপোনালোকৰ যিখিনি জেনেৰেল EWS আৰু OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 60% মাৰ্কছ থাকিব লাগিব গ্ৰেজুৱেশ্যনত, আৰু যিখিনি SC ST আৰু PWBD কেণ্ডিডেট থাকে তেওঁলোকে 55% মাৰ্কছ থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কম্পিউটাৰ লিটাৰেচিৰ কথা কোৱা হৈছে, কেণ্ডিডেটছ আৰ এক্সপেক্টেড টু হেভ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ্ছ। আপোনালোকৰ ইয়াতে কম্পিউটাৰ নলেজো লাগিব। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ আদাৰ ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। এজ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব ইয়াতে। SC ST ৰ বাবে 5 বছৰ,
OBCৰ বাবে 3 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, যদি আগ্ৰহী হৈছে এই পদসমূহৰ বাবে, তেনেহ'লে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনিও দিয়া হৈছে। হাউ টু এপ্লাই ফৰ IDBI ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব, যিটো IDBIৰ অফিচিয়েল ৱেবছাইট আছে সেইটোত এবাৰ ভিজিট কৰিব আৰু তাতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন যদি ৰিড কৰিব বিচাৰে সেইখনো ৰিড কৰিব পাৰিব। আৰু স্ক্ৰল ডাউন কৰি আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত যাব, তাতে গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাব। তাতে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু সেইখন ফিল আপ কৰাৰ লগতে আপোনালোকে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন বা আপোনালোকৰ যিখিনি নেচেচাৰী ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে যদি আপোনালোকে এপ্লিকেশ্যন ফিজ আছে সেইটো পে' কৰাৰ পাছত আপোনালোকে ছাবমিট কৰিব লাগিব। তেনেদৰে আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা কোৱাই হোৱা নাই, আপোনালোকে মাৰ্চৰ 19 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। 8 মাৰ্চৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট কৰি দিছে আৰু 8 মাৰ্চৰ পৰা আপোনালোকে 19 মাৰ্চ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আৰু খুবেই এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। গতিকে ভিডিঅ'টো যদি শেষলৈকে চাই আছে, আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবলৈ তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, তেওঁলোকে যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।